বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' অৰুণোদয় আঁচনি সংক্ৰান্তত দুটা ডাঙৰ খবৰ আপোনালোকক জনাম। অৰুণোদয় আঁচনি বা চৰকাৰী যিকোনো আঁচনি সংক্ৰান্তত মুখ্যমন্ত্ৰী কি ডাঙৰ আদেশ প্ৰদান কৰিছে, নতুন পুৰণা সকলোৱে জানি লওক কি ডাঙৰ খবৰ আহিল। বিতং তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি ফেচবুকত চাইছে অৱশ্যেই পেজটো দি ফ'ল' দিব, ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। অৰুণোদয়ৰ বাবে দুটাকৈ ডাঙৰ খবৰ আপোনালোকক এই ভিডিঅ'টো জনাম। চৰকাৰী যিকোনো আঁচনি সংক্ৰান্তত মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ আদেশ প্ৰদান কৰিছে ডিপাৰ্টমেণ্টবিলাকক, কিয়নো 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে ত্বৰান্বিত কৰা হ'ব অসম চৰকাৰৰ যিকোনো আঁচনিৰ কাম, আৰু যাৰ বাবে অৰুণোদয় আঁচনিৰ কামত ত্বৰান্বিত কৰা হ'ব। এয়া মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছে জৰুৰী নিৰ্দেশ, আৰু এই নিৰ্দেশনাৰ ভিত্তিতে অৰুণোদয়ৰ নতুন যিসকল হিতাধিকাৰী হ'ব তেওঁলোকৰ কাৰণে এটা ভাল খবৰ যে অচিৰেই অৰুণোদয় আঁচনিত লাখ লাখ হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব, যিসকলে ইতিমধ্যে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বাবে প্ৰেৰণ কৰিছে। তেওঁলোকক অৰুণোদয় আঁচনিত ইনক্লুড কৰাই লোৱা হ'ব, আৰু তেওঁলোকে অচিৰেই এই ধন লাভ কৰিব। অৰুণোদয় আঁচনিৰ যি ধন, সেই ধনখিনি লাভ কৰিব। কিন্তু এয়া আপোনালোকে জানিব বিচাৰিব যে কেতিয়াৰ পৰা এই ধনখিনি পোৱা আৰম্ভ কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হিচাপে। যদিও এই কামখিনি যিকোনো চৰকাৰী আঁচনিৰ কাম ত্বৰান্বিত কৰাৰ বাবে আদেশ প্ৰদান কৰা হৈছে, কিন্তু সেয়া 2026 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তলৈকে যে নহ'ব, সেয়া কিন্তু আচলতে হ'বনে নাই, ইয়াত কিন্তু এটা প্ৰশ্নবোধক চিন আছে। অৰ্থাৎ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ বাবে এই আঁচনিসমূহৰ কাম চৰকাৰে পূৰ্ণ গতিৰে কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে নেকি, এনেকুৱা বহুতে ক'ব খোজে। অৰ্থাৎ যিকেই নহওক, নিৰ্বাচন হওক বা আপুনি অৰুণোদয়ৰ হিতাধিকাৰী হিচাপে আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব লাগে। তো নতুনকৈ ভেৰিফিকেশ্যনৰ বাবে যিসকলে ডকুমেণ্টছ প্ৰদান কৰিছে তেওঁলোকক অচিৰেই অৰুণোদয় আঁচনিত ইনক্লুড কৰাই লোৱা হ'ব। অৰ্থাৎ নিৰ্বাচনৰ পূৰ্বে এই অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকল ডেফিনেটলি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব। তো এইখিনিতে হওক পুৰণাসকলৰ কাৰণে এটা ডাঙৰ খবৰ যে যেতিয়ালৈকে নতুন ইনক্লুড অৰুণোদয় আঁচনিত হোৱা নাই, তেতিয়ালৈকে পুৰণা হিতাধিকাৰী হিচাপে আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰি থাকিব। অৰ্থাৎ পুৰণাসকলে তেতিয়ালৈ অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰি থাকিব যেতিয়ালৈকে অৰুণোদয় আঁচনিৰ থাৰ্ড ফেজ আৰম্ভ নহ'ব। তো এতিয়া কথাখিনি আপুনি এনেকুৱাভাৱে নুবুজিব যে পুৰণাখিনিৰ সকলোৱে এইখিনি সময়লৈ ধনখিনি পাই থাকিব। তো পুৰণাসকলৰ বহুতে অৰুণোদয় আঁচনিৰ কাৰণে ইনএলিজিবল হৈ উঠিব। যি নীতি নিয়ম অনা হৈছে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত আপুনি ফেইল কৰিব। তো সেই ফেইল কৰাসকলে আৰু কিছু দিনৰ বাবে অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিব। এই কথাখিনি মই আপোনালোকক বুজাব খুজিছোঁ। পুৰণা যদি আপুনি ইলিজিবল হয়, আপুনি নতুন পুৰণা কোনো কথা নাই, আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰি থাকিব নিয়মিতভাৱে। তো বন্ধুসকল, আশা কৰিছোঁ তথ্যখিনি আপুনি বুজি পাইছে। যদি কিবা বুজিব লগা আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক। আজিলৈ এৰিছোঁ, ধন্যবাদ।